গুড মৰ্ণিং। এতিয়া চাহ খালোঁ ফাৰ্ষ্ট। চাহ খাই এতিয়া জিকা কাটি আছোঁ। ইফালে ভাতকেৰেলা ফ্ৰাই বনাম। ইফালে মাছ ফ্ৰাই কৰাই আছে। জিকা আৰু মাছ বনাম। তাৰপিছত ডিউটিত যাম। বাকী আপোনালোকৰ খবৰ কেনেকুৱা জনাব। তাৰ মাজতে আজি এটা সৰু টপিক লৈ আহিছোঁ। মানে ধৰি লওক আপুনি এজন বা এজনী বা এজন বা আপুনি মানে কি ভাল মানুহ যদি ভাল ব্যক্তি হয়, তেতিয়াহ'লে আপুনি বেলেগৰ কথা একদমেই গুৰুত্ব দিয়াৰ দৰকাৰ নাই। কাৰণ জীৱনটো নিজৰ। আৰে ভাই, জীৱন এবাৰেই পাইছোঁ। এই জীৱনটোত এনজয় কৰিম, চবৰে লগত মিলি শিকিম, চলি শিকিম, ভালকৈ খোৱা লোৱা কৰিম, যাতে অহা জন্মত ভাল ব্যক্তি হিচাপে পুনৰ জন্ম পাওঁ, এইটোৱে বিচাৰোঁ। কিন্তু আজিকালি মানুহৰ লগত কথা পাতিবৰ কাৰণে একদম সাৱধান হ'ব লগা হৈছে। আপুনি যদি এনেকৈ যে কয় কিছুমানে, ঐ তই নকবি দেই, এটা কথা কওঁ, তাৰপিছত সেইজন ব্যক্তিৰ লগত ভাল হৈ যদি কৈ দে, বোলে তোক এনেকৈ কৈছে, পিছত যদি আকৌ এজন ব্যক্তিক কয়, অঁ তই সেনেকৈ কৈছিলি নহয়, মোক কৈ দিছে, কেনেকুৱা কথা ন? কাকনো বিশ্বাস কৰিব আজিকালি? হাঁহি উঠে কিছুমান কথা মোৰ। মানে কি নিজৰ গা চাটোকো বিশ্বাস কৰিব লগা নহয় হৈছে। কিন্তু তাৰ মাজতো দুই এজন ভাল ব্যক্তি আছে কাৰণে আমাৰ পৃথিৱীখন অলপ ভাল হৈ আছে। যেনেকৈ হাতৰ আঙুলি 5টা সমান নহয়, তেনেকৈ চবৰে মানে কি চবৰে লগত মিলিব পৰা ইমান শক্তি নাথাকে। কিন্তু কিছুমানে সৰুৰ পৰাই যোনে ভাল শিক্ষা পাইছে, ঘৰৰ পৰিৱেশ, পঢ়া শুনাটো ডাঙৰ বস্তু নহয় দেই। পঢ়া শুনা চবেই কৰে, কোনেনো নকৰে, চবেই কৰে। ঠেলাৱালা ৰিক্সাৱালা ল'ৰা ছোৱালীও ষ্টেণ্ড কৰে, বা কিছুমান মিডিল ক্লাছৰ ছোৱালীও মানে কি ষ্টেণ্ড কৰিয়ে কিছুমানে নকৰে। কিন্তু সিহঁতৰ কিন্তু ভাল গুণ আছে। আৰু কিছুমানে যে কয় এই তিনিআলিৰ ল'ৰাকেইটাক খুব আড্ডা মাৰি থাকে, আৰু দুখীয়া ল'ৰা বা পঢ়া শুনা নোহোৱা কিছুমান ল'ৰা ষ্টেণ্ড কৰে। কিন্তু আপোনালোকে এখন বিয়া পাতি চাওক, এখন সকাম পাতি চাওক, এজন মানুহ ঢুকক, সেই তিনিআলিৰ ল'ৰাকেইটাই ফাৰ্ষ্ট আহিব। ষ্টেণ্ড কৰা সেই ল'ৰাটো নাহে। গতিকে তিনিআলি ৰখা ল'ৰাকেইটাক অলপ গুৰুত্ব দিয়ক, তেতিয়া ভৱিষ্যতে কামত আহিব। এই সিদিনা নিউজটো পাইছেই চাগে আপোনালোকে, নলবাৰীৰ মৌকুলিত এজন মৌজাদাৰ অৱসৰপ্ৰাপ্ত মানুহ, যাক নাতিনীকে হত্যা কৰিছে ডকাইতি কেছ কৰি পেলাই। তাৰপিছত আকৌ এনেকুৱা মানে কি নিউজত কৈছে, সি মানে কি একো নাজানে, পিছত কেনেকৈ ধৰাত পৰে। এইবিলাক হৈছে মানৱতা। কিন্তু মানুহ এনেকুৱা হ'ব লাগে, বিপদৰ সময়ত মানুহক ছাপৰ্ট কৰিব লাগে। থকাৰ সময়ত ছাপৰ্ট কৰি লাভ নাই, নোহোৱা সময়তো ছাপৰ্ট কৰিব লাগে। তেতিয়া ইজনে সিজনৰ কথা বুজি পোৱা যায়। যি কি নহওক, আজিকালি হৈছে ফেচবুক যুগ, ইনষ্টাগ্ৰামৰ যুগ। মানুহবিলাকো অনলাইন টাইপৰ হৈ গৈছে। কোনো কাৰো প্ৰতি কথা বতৰা ভাগ বতৰা কৰিব টাইম নোপোৱা হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট কৰি দিব। এভৰিৱান, বাই বাই। সকলোৰে দিনটো মংগল হওক তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত।